নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আমি দুইজনী আমাৰ ঘৰখন সকলো ভালেই আৰু বিয়া জাজুগাৰ যেহেতু চলি আছে আৰু এয়া পৰিমাণুৱে সন্ধিয়াৰ সময়ত তাইক বিছনাত বহাই লৈ পেলাই এনেদৰে তাইক অকমান খেলিব দিছিলো কিন্তু বহি পাত ফালিছে এখিনি আসলে কিবা কিবি লিখাৰ কপি আছিলে কিন্তু তাইক লাগে নামানে এই কাৰণ তাইক দিছিলো কিন্তু কেনেকুৱা ধৰণৰ উৎপাত কৰি মেলি পেলাই তাই চিৰাচিৰকে ফালিছে চাওকচোন পুপু পৰি আনো আনো ও ও ও ও কি কৈছা হা কি কৈছা মান চিৰাচিৰকে ফালি পেলালে ও এবোৰ লিখিবহে লাগে কহে লিখে ক লিখিব লাগিব খ লিখিব লাগিব এ বি সি ডি লিখিব লাগিব পুপু অজান নমুকৰা নাপায় নমুকৰা কৃষ্ণ কৰা নাপায় কৃষ্ণ কৰা কৃষ্ণ কৈ দিয়া নহয় কৃষ্ণ কৰা অ কৃষ্ণ কৰা নাপায় কৃষ্ণ কৰা পৰি অ পুপু চি এইবোৰ নাখায় গুম চি নমু কৰি দিয়া আৰু চকু অকণ মাৰি দিয়া চকু অকণ দেখিলে মাৰে সেইফালে নহয় নমু অকণ কৰি দিয়া নমু ফালিছে নাপাই ফালিব আপোনাক লিখে ৰাম মুখখন No. Bubu? Hah? কি ফালিছা তুমি তুমি ফালি পেলাইছে দেখোন এই গোটেইখন আহিখনকে লোৱা চাচোন বাও পঢ়ি পেলালে গোটেইখন পঢ়ি গোটেই কথা পাতা দাদাটোৰ লগত কথা পাতা কি কৈছা সোধাচোন কি কৈছা কথা পাতা হেল্ল' কৈ দিয়া দাদাটো মাতিছে নাই হেয়া কৈছে আহিছিলে এয়া হৈছে পিছদিনাখনৰ ভিডিঅ' স্কুলৰ পৰা আহি মেলি পৰি আৰু মই দুইজনী শুই আছিলোঁ তাৰপাছত বাবুৱে ক'লে যে যোৰহাটৰ মাইনী তাই আগতে মেছেজ কৰিছিলে মানে পৰিৰ পেহীয়েক তাই আহিব বুলি আৰু শুই আছিলোঁ পটককৈ আহি ওলালে আৰু তাইলৈ ধুনীয়া গিফ্ট এটা লৈ আহিছে ইফালে লাজো কৰিছে আচলতে আগতে মই তাইক এবাৰ নামঘৰত লগ পাইছিলোঁ মই চশমা ললো দে বিয়াত পিন্ধিবলৈ নতুন চশমা লৈ লৈছো কেনেকুৱা লাগিছে কব কেনেকুৱা ইয়াক লৈ যাচোন ইমান বেছি দুৰ্বল নে ইমান শুয়ে আছে এইফালে চোৱা
মিডিয়া ফেলে পাকো এই খোৱা 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 তুমি আমালি নকৰিবা জানি ভাল কাই কি তো এটো সোয়া দেখুন ধুনিয়া হিন্দিন আদে দেখলি গলু গলু ধুনিয়া তবিয়া কি বল বেলেগনি আছে না আমি কই না এয়া পৰি এই ধুনু চোলা কোনে দিলে পি দিছে ন আৰু এয়া পুৰীৰ নতুন বন্ধু এইজন আমাৰ খৰপা জীবন্ত ডগি কিন্তু এইকেইটা মিছামিছি বগাই ডাঙৰীয়া এইকেইটা মিছামিছি নাই লাইন পটাই থ তাই লাইন পটাই থ এয়া ভিতৰত কোনটো আছলি কোনটো ল দেখা লোৱা এটো ঠাই ঠাই দিছো ৰাহে কাম হৈ দিছে দাদা চা না গৰম আছে পনি গন্ধতে কি হলো পুপু এগুলো কথাই কপড়া লাগে হল আমি ইয়াত আছে কি দেখা খালে না এইটো হৈছে ডাইনিং ৰুম আগতে এইটোত কোনো ধৰণৰ টাইলছ বা কাৰ্পেট লগোৱা নাছিলে কিন্তু আৰু এখন ডাইনিং আছিল আপোনালোকে হয়তো দেখিছেই ভিডিঅ'ত সেইখন ডাইনিং ভিতৰলৈ দি পেলাই ইয়াত এখন থোৱা হৈছে আৰু এইফালে আমাৰ বাবুৰ ৰুমটোতো টাইলছ লগোৱা হোৱা নাছিলে বা কালাৰটো চেঞ্জ কৰি দিলে বহুতে কৈ আছিলে যে কালাৰটো বৰ বেছি গৰম হয় ব্লু কালাৰ ডাৰ্ক ব্লু এটা দিয়া আছিলে কিন্তু এতিয়া যেহেতু নকইনা আহিব মানে নিশা আহিব সেইকাৰণে কালাৰটো চেঞ্জ কৰি দিয়া হ'ল আৰু গোটেই ঘৰটো খিচিং মিচিং হৈ আছে আপোনালোকে প্লিজ ভুল নুবুজিব বহুত বেছি লেতেৰাকৈ ৰাখিছে বুলি কাৰণ বিয়া ঘৰৰ কথা তাতে আকৌ কামবোৰ লাগি আছে মানুহ মতাৰ কামখিনিও হোৱাগৈ নাই আৰু এয়াৰ ৰুমৰ পৰা ধুনীয়াকৈ আমাৰ ফিচাৰীটো ওলাই থাকে পাছফালৰ গোটেইখিনি সেউজীয়া পৰিৱেশটো ওলাই থাকে আৰু ৰুমটো বহুত ধুনীয়া লাগিছে কাৰণ কালাৰকেইটা নিখাৰ চইচ আৰু ভালো লাগিছে হয়নে নহয় আপোনালোকে কমেণ্ট কৰি জনাবচোন আৰু পেণ্ডেলৰ সমানে সমানে দি থকা হৈছে আমাৰ ৰেডিমেড ৱাল হা ব্লগ নমস্কাৰ ৰাইজ ৰেডিমেড ৱাল লগাই আছো চাই লওক আজি বাবু ঘৰত যদি লাগে কাৰোবাক কম খৰচত লগাই ল'ব পাৰিব কম খৰচত আমাৰ আঠখিলীয়াতে হয় আৰু গতিকে আপোনালোকেও যোগাযোগ কৰিব পাৰে খুব কম সময়তে হৈ যায় আমি 60 ফুট লগাইছোঁ 3 দিনত হৈ যাব আৰু খুব ষ্ট্ৰং হয় এনেকৈ আপোনাৰ এফুটীয়াকৈ 5খন প্লেট লাগি যায় প্লেট লাগি যোৱাৰ পিছত ইয়াৰ মাজে মাজে চিমেণ্ট ফচাই দিয়া হয় মছলা আৰু খুটা চুটা দি খুব ধুনীয়াকৈ কম খৰচত কম সময়ত ধুনীয়াকৈ হৈ উঠে আৰু ডিজাইনো আছে খুব ধুনীয়া গতিকে আপোনালোকে যোগাযোগ কৰিব পাৰে যোগাযোগ কৰিবলৈ ফোনৰ নম্বৰটো কিমান 6003862848 ঠিক আছে গতিকে আপোনালোকে যোগাযোগ কৰিব পাৰে আমাৰ ঘৰত লগাই আছোঁ ফাইনেল লুকটো কিছুদিনৰ পিছত দেখুৱাই দিম যদি কালাৰ চালাৰ কৰোঁ কিবা ভাবিম কিন্তু বিয়াৰ আগত চাই কালাৰ নহ'ব বাৰু বাকী এইফালে পেণ্ডেল চলি আছে ভীমৰো প্ৰয়োজন নাই আমাৰ পৰিমাণো দুষ্ট কৰি আছে
আৰু আমাৰ মিক দেখাব বিচাৰিছোঁ উঠিলি মি এটা নতুন আহি গ'ল দিলি চশমা সংগীতা কেনেকুৱা দেখে এতিয়া মোৰ চশমা চশমা ধেমালি নহয় চাওঁ একদম সেই এনেকুৱা এই গোল গোল পাৱাৰ লগা এইটো দেখিছেনে এইটো 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 এনেকুৱা গোল গোল পাৱাৰ লগা মানে চকু একেবাৰে নায়েই বিয়াত নহ'লে মই এনেকৈ দেখুৱাই দিওঁ ৰ'ব কেনেকুৱা দেখে গম পাব আৰু এই টানি আনে প্ৰতিবিম্ব ইখনে সিখনক নেদেখুৱাবা মোবাইলে ফুটি যাব মোৰ এনেকুৱা চশমা বিয়াত আহিব ৰাইজ মোক একদম চশমাই তচমাই দেখা পাব আৰু বিয়া মানুহ মাতিবলৈকে মই চশমা বনাই লৈছোঁ নহ'লে পাছত ল'লেও হ'ল দিন মানুহ মাতিব লাগিব যে সেইকাৰণে চশমা পিন্ধি পেলাই মানুহ মাতিব বিয়াত আৰু লগতে আমাৰ ঘৰৰ নতুন সদস্য এটি কালি আনিছোঁ ইয়াৰ নাম দিয়া হোৱাই নাই ইয়াৰ নাম বগাই নহ'লে সৰপা দিব পাৰি নহ'লে গেন্ধেলা দিব পাৰি এনেকুৱা 3টা নামৰ ভিতৰত কোনোবা এটা দিব লাগিব ই এনি টাইম শুইয়ে থাকে নহ'লে আৰু উপাসনা বৰা ব্যস্ত আছে আজি পুৰা ভণ্টি বহি আছে ঘৰৰ কাম চলি আছে উপাসনা বৰা আজি মাংস বনোৱাত ব্যস্ত আছে আৰু এই পাকঘৰটো অলপ ভাল কৰিব লাগিব কালাৰ চালাৰ কৰিব লাগিব যিহেতু নতুন বোৱাৰী এজনী আহিব আৰু ময়ো দিম আৰু লাহেকৈ ভিডিঅ' প্ৰায় 2.5 মাহ সময় সুবিধা সাপেক্ষে যদিও প্ৰায় 2.5 মাহ হ'ল ভিডিঅ' দিয়া নাই হোটেলত ব্যস্ত থকাৰ কাৰণেও দিয়া নাই বা বিয়াৰ কাৰণেও দিয়া নাই এডিট কৰিবলৈ মিলিবলৈও সময় লাগে আৰু কালি চাইছিলোঁ 8,800 কিমানটা ছাবস্ক্ৰাইবাৰ হৈছেগৈ হ'বলা আৰু 10,000 হ'লে হয়তো ভিডিঅ'টো দিম 10,000 হ'লে ভিডিঅ'টো দি দিম এটা নেক্সট ভিডিঅ' আৰু যিসকলে মোৰ চেনেলটো দেখা নাই সেইসকলে মোক যদি চাৰ্চ কৰে দেৱাশিষ বৰা DEBASISH বৰা বুলি মাৰিলে তাত পাই যাব 10,000 হৈ গ'লে মোৰ ভিডিঅ'টো লগালগ এৰিয়ে দিম আৰু মই ৰেগুলাৰ ভিডিঅ' দিব পৰা নাই কাৰণটো হৈছে যে স্কুল যাব লাগে স্কুলৰ পৰা আহি পেলাই পৰীৰ লগত অকণমান সময় কটাব লাগে কাৰণ তাই বহুত বেছি আগ্ৰহ কৰি থাকে যে সেইকাৰণে আৰু এতিয়া আহিছে ভণ্টি এজনী পৰীৰ পেহীয়েক তাই আহিছে সেইকাৰণে ভাত খাই যাবলৈ কৈছোঁ আজি শুক্ৰবাৰ যিহেতু মাংস নাখাওঁ তথাপিতো বনাইছোঁ কাৰণ মি অসুবিধা মাৰ অকণমান ভৰি চৰি বিষ হৈ আছে সেইকাৰণে মই কৈছোঁ যে মই মাংসটো বনাই দিম নাখাওঁ তথাপিতো বনাইছোঁ এইফালে আমাৰ পৰি মানুহ আহিলে মাংস বনাই আছোঁ আৰু খাবা মামাম খাবা তাই মাংস মানে পাকঘৰত যদি বা বাচন চাচন ধুই থাকোঁ নহয় তাই চাম তাই চাই মেলি পেলাই খুব ভাল পায় কেনেকৈ বনাইছোঁ কি কথা ঠিক আছে চাম আৰু স্কুল যেতিয়া এৰি থৈ পেলাই গুচি যোৱা হয় অকণমান মনটো বেয়া লাগে তথাপিতো যাবতো লাগিবই খুৱাই মেলি থৈ যোৱা হয় তাৰপাছত বহুতে সুধি আছিলে যে আমনি নকৰে নেকি মই ফোন কৰি থকা হয় আৰু ছুটিৰ পাছত লগালগ যেতিয়া তাই আনিব যায় দেউতা বা বাবুৰ লগত তাইও কথা পাতিছে কি ফূৰ্তি তাইৰ আৰু বিয়াৰ আয়োজন ধুনীয়াকৈ হৈ আছে ভাবিছোঁ আজি 2 ঘৰমান মানুহ মাতিবলৈ যাম লগৰ ছোৱালী আছে আপোনালোকে যোৱাটো ভিডিঅ'ত শকতকৈ ছোৱালীজনী দেখা পাইছিলে সুপ্ৰিয়া সিহঁতৰ ঘৰত মাতিবলৈ আছে সিহঁতৰ ঘৰলৈ যাম ভাবিছোঁ সময় আহিছে চশমা দিব একদম চশমা নহয় নতুন দাঁতটোৱে মানে আগ কামোৰো তাক কামোৰোগে আজি মোৰ আঙুলিটো কামুৰিবলৈ নাপায় নিজকে কামুৰি দিছে আয়া চুলি মোক চুলি কোচাত ধৰি জোকাই দিছে কৈ আছে হাঁহিছা তেতিয়া মোক খোপাটোকে বান্ধি দে
এই আমাৰ মোৰ ৰুমটো পোহৰাই একদম ৰঙীন কৰি তোলা মেইন মানুহজন এইজন আকৌ দিলা আহিব এয়া চলি আছে আৰু ৰং পেইণ্ট ইয়াত এনেকৈ লাইট চাইট লগাম কিবা কিবি ওপৰতো এনেকৈ আৰু এয়া ঘৰলৈ ভোলা ছাগলী আহিছে এনেই খেদি দিয়াতকৈ কেইটামান চাউল দি তেওঁ আহিছে বিয়া বুলি আগতীয়াকৈ খাব আহিছে বিয়া খাই লওক তাৰপিছত পানী মাৰিবি এতিয়া এনেকৈ মাৰিবি হা আজি হৈ যাব নি তাকে যা গোন্ধ মাৰিছে যা যা খাই লওক অলপ আছে এইফালে আমাৰ মামী আৰু মিলো বিয়াৰ প্ৰস্তুতি গোটেই বস্তু পাতি অৱস্থা নাই কাৰণ বিয়াৰ বস্তু বুলি নহয় মানে যা যোগাৰ চলিছে কাৰণ সেইবোৰ লেতেৰা এয়া আমাৰ এতিয়া কি কাটছ হা তোৰ বেছি আৰু এয়া আজি টিং মাৰিব আৰু খৰি চৰি সকলো পৰিলেহি গাড়ীকেইখন হয়তো এতিয়া আৰু ভিতৰত ভৰাবলৈ নোৱাৰিম সেইফালে আমাৰ গাড়ী থওঁ খৰি চৰি ৰাখি দিলে গাড়ীখন এইখিনিতে থ'ব লাগিব এইকেইদিন কেমেৰা চেমেৰা লাগি আছে বাৰু প্ৰব্লেম নাই একো বাকী এয়া আমাৰ ঘৰলৈ আহিছিলে আজি মাইনী ভণ্টি যোৰহাটৰ হয়নে আৰু মাইনী ভণ্টি মানে বাবু কৈ মেলি পেলাই আহিছিলে বাৰু মইহে স্কুলত ব্যস্ত আছিলোঁ কাৰণে গম নাপালোঁ আগতে কৈছিলে এদিন আহিব বুলি কিন্তু পৰীক্ষা চৰীক্ষা হৈ আছে কাৰণে ব্যস্ত হৈ থকাৰ বাবে পাহৰি থাকিলোঁ একো আনি থ'বলৈ নহ'ল ইমান দূৰৰ পৰা আহিছে আৰু অকণমানি উপহাৰ এটা তাইলে বুলি পেলাই ওলালে থেংক ইউ এয়া পিন্ধিবা মোৰ হেৰি সৰু যে কাণখন সৰু তথাপিতো মই ভাল দেখি পেলাই আগবাঢ়িছোঁ বাকী এইদৰে বিয়া যা যোগাৰ চলি আছে আৰু মাজত এসপ্তাহ আছে আৰু এসপ্তাহমান আছে চাই থাকিব ব্লগছবিলাক কেনেকৈ কি হয়গৈ আপোনালোককো দেখুৱাই থাকিম আৰু যিসকল আহিব পাৰে সেইসকলে এটলিষ্ট ইনষ্টাগ্ৰামত এটা মেছেজ বা মোৰ ফোন নাম্বাৰটো দিয়াই আছে ফোন কৰি হ'লেও আপোনালোকে জনাব যিসকল আহিব পাৰে ছাবস্ক্ৰাইবাৰ গতিকে এনেদৰেই চাই থাকিব আগলৈ ভিডিঅ' কইনাৰ যিখিনি বস্তু সেইখিনি সামৰিম বুলি ভাবিছিলোঁ ইটো কাম ওলাই থকাৰ কাৰণে সেইখিনি সামৰিবলৈও হোৱা নাই আৰু এইদৰেই অহা অক্টোবৰৰ 6 তাৰিখে হ'ব জোৰণ আৰু 7 তাৰিখে নিচাৰ ঘৰত ছোৱালীৰ ঘৰত ৰিচেপশ্যন হ'ব আৰু আমাৰ ঘৰত সন্ধিয়া প্ৰায় 8-9 বজাত ওলাই যাম দৰা গাড়ী সকলো একেলগে ছোৱালী আনিবলৈ যাম সেইদিনা তাতে হোম যজ্ঞ হ'ব আৰু হোৱাৰ পিছতে পিছদিনা ৰাতি 8 তাৰিখে ৰাতিপুৱা আহি ঘৰ পামহি আৰু 8 তাৰিখে সেইদিনা জিৰণিৰ নিচিনা হ'ব আৰু সেইদিনা জিৰণি লৈ পেলাই কাৰণ একেদিনাখনে নেক্সট ডে মানে আপোনাৰ বিয়া মানে ৰিচেপশ্যন কৰিবলৈ দিগদাৰ হয় কাৰণ টোপনি ক্ষতি সাজি কাচি একেবাৰে ওলোৱা এইবিলাক মোৰ দ্বাৰা নহয়গৈ সেইকাৰণে তাৰ নেক্সট ডে অৰ্থাৎ অক্টোবৰৰ 9 তাৰিখে ৰিচেপশ্যন হ'ব গতিকে সেইধৰণেই আমাৰ বিয়াখন অনুষ্ঠিত হ'ব চাই থাকিব ব্লগছবিলাক আগলৈ উপাসনাৰ চেনেলটোতো আৰু মাজে মাজে 2-এটা মোৰ চেনেলটো আৰু নেক্সট ভিডিঅ'টো পাব মোৰ আৰু 1100 কিমান ছাবস্ক্ৰাইবাৰ লাগে হৈ উঠিলে 10,000 থেংক ইউ নাই দিমেই 2.5 মাহ দিয়া নাই কিন্তু দিম কিন্তু 10,000 হ'লে দিম 10,000 হ'ব আৰু মানুহবোৰে চাগে মোক বেয়া পাইছে এই নিচাৰ নিশাত অহাৰ যিটো মানে নিয়ম আছিলে সেইটো মই
মই বাবুক ভিডিঅ'ত পাব বুলি ক'লোঁ সেইটো নিদিলে সি মোকতো মানে মই দিবলৈও নহ'ল কাৰণ সি দিব বুলি ক'লে তাৰপাছত নিচাৰ বাৰ্থডে ভিডিঅ'টো দিব বুলি ক'লোঁ সি নিদিলে তেনেকৈ 3টা নে 4টামান ভিডিঅ' লেপছ হ'ল আৰু এতিয়া সি দিব বহুত ভিডিঅ' দিবলৈ থাকি গ'ল মই কৰিম দিমকৈ নোৱাৰিলোগৈ এতিয়াৰ পৰা দিম আৰু তেনেকৈ আৰু চাই থাকিব ভিডিঅ'বিলাক আৰু ইমানেই থেংক ইউ মেলা হৈছে দৰাই নিজৰ কাপোৰ কানি পিন্ধি মেলি পেলাই সন্ধিয়া অকণমান হেৰি কৰে তেনেকৈ কৰি আৰু ইয়াৰ পিছতে আমাৰ আগন্তুক জীৱনটো আমি কেনেকৈ পাৰ কৰোঁ কি মেলোঁ সকলোখিনি জনাই যাম আপোনালোকে চাই যাব সেইধৰণে আৰু